নমস্কাৰ বন্ধুত আজি অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি এটা দুখ লগা ভিডিঅ' আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। এই ভিডিঅ'টো হৈছে কিছুমান মানৱৰূপী কুকুৰ মানে মানুহৰ কথা কৈছোঁ। এনেকুৱা পশুৰ লগত অত্যাচাৰ কৰা মানুহৰ কথা কৈছোঁ। এনেকুৱা অসভ্য ফাল্টু মানুহৰ কথা কৈছোঁ, যি জীৱ জন্তুক ভাল নাপায় আৰু পৃথিৱীখনত অকল তেওঁলোকেই থাকিব লাগে বুলি গম পায়। সেইকাৰণে কৈছোঁ। আজি চাওক, এই ছাগলীটো কেনেকুৱা অৱস্থা কৰিলে। কোনোবা বিবেক থকা ফাল্টু মানুহে এই ছাগলীটো ভৰিটো কাটিলে। ছাগলী গৰু এনেকুৱা বহুতে মানুহে হাত ভৰি ঠেং কাটি ধ্বংস কৰিছে। সেইকাৰণে মই আজি ভিডিঅ'টো জনাইছোঁ, যিটোৱে যেনেকুৱা মানুহে কাটিছিলে তেহেঁতি পৃথিৱীত জীয়াই থকা কোনো অধিকাৰেই নাই। আমাৰ আজি সুখৰ চেনেলৰ যোগেদি ধৰক আমি যিটো পাৰিছোঁ মই কৰিবলৈ চাইছোঁ, আৰু যিমানটো পাৰিম এই ছাগলীজনীক মই অকণমান ভৰিকেইটা খোজকাঢ়িবলৈ সক্ষম কৰাম। চব ভিডিঅ'টো আমাৰ। ধন্যবাদ। জয় আই অসম। ছাগলীজনী দেখি মোৰ দুখেই লাগিলে, আৰু সেইকাৰণে মই তাইক আজি অকণমান কিবা এটা খাবলৈ দি মই তাক এই ভৰিকেইটা চব কেনেকুৱা মানুহৰূপী কুকুৰ এনেকুৱা বিবেক নথকা মানুহৰ এইটো কাণ্ড। এই ভৰিটো চব কেনেকুৱা দুখ লগা হৈ পৰিছে ভৰিটো। মানুহৰ যদি এনেকুৱা এখন ভৰি নাথাকিলে কেনেকুৱা হ'লহেঁতেন। সেইকাৰণে নিজেই জীয়াই থাকক, অইনক মাৰি থাকক। এনেকুৱা মানুহৰ এই পৃথিৱীত ধেৰ আছে, কিন্তু এই ছাগলীজনীয়ে যে কিমান মানুহক উপকাৰ কৰিছে সেইটো চিন্তা নকৰে। ইমান বেয়া বস্তু খাই এইটো চব ভৰিটো কেনেকুৱা হৈছে। ভৰিটো কাটি দেখি বেয়া লাগি গৈছে, চকু পানী মোৰ ওলাই গৈছে। কি কৰিম, মানুহ হোৱাহেঁতেন কি হ'লহেঁতেন বাৰু আপোনালোকে চাওক।